নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিৰ ফালৰ পৰা কিছুমান ভেকেঞ্চিজ ওলাইছে আৰু এই ভেকেঞ্চিসমূহ বিভিন্ন ধৰণৰ আছে। ইনস্পেক্টৰ, ছাব ইনস্পেক্টৰ, এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ, কনষ্টেবলছ, তাৰপিছতে অফিচিয়েলো ওলাইছে কিছুমান, যেনেকৈ ষ্টেন'গ্ৰাফাৰ, লোৱাৰ ডিভিজন ক্লাৰ্ক, আপাৰ ডিভিজন ক্লাৰ্ক, এনেকুৱা ধৰণৰ। আৰু এইসমূহৰ কাৰণে 10 পাছ, 12 পাছ, গ্ৰেজুৱেট বেলেগ বেলেগ ধৰণৰ কোৱালিফিকেশ্যন লাগিব। যদি আপোনালোকৰ এলিজিবিলিটি মিলে তেন্তে আপোনালোকে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এতিয়া মই আপোনালোকৰ স্ক্ৰীনত খুলি দেখাইছোঁ। এইখন নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইট হয় আৰু ইয়াতে এই ভেকেঞ্চিসমূহৰ বিষয়ে এডভাৰটাইজমেণ্ট আহিছে। আপোনালোকক মই দেখাওঁ কেনেকৈ চাব লাগিব। প্ৰথমতে আপোনালোকে হোম পেজত যাই পেলাই এই ৰিক্ৰুটমেণ্টত ক্লিক কৰি দিব। ৰিক্ৰুটমেণ্টত ক্লিক কৰি দিয়াৰ পিছত ৰিক্ৰুটমেণ্টৰ ট্ৰেইনিং দুটা অপশ্যন আহিব। এই ৰিক্ৰুটমেণ্ট যোনটো আছে এইটোত আকৌ ক্লিক কৰি দিব আৰু ৰিক্ৰুটমেণ্ট ন'টিচ। এতিয়া আপোনালোকে দেখা পাব যে এইকেইটা তিনিটা ভেকেঞ্চিজ আহিছে। প্ৰথমতে মই আপোনালোকক দেখাম নমিনেশ্যনছ বিচাৰিছে পোষ্ট অফ মিনিষ্ট্ৰিয়েল ষ্টাফছ ইন NI অন ডেপুটেশ্যন বেচিছ, আৰু তাৰপিছতে এইটো আছে ৰিটায়াৰ্ড পুলিচ অফিচাৰৰ কাৰণে হয় এজ এ কনচালটেণ্ট ইন NI ব্ৰাঞ্চ অফিচ লক্ষ্ণৌ। এইটো আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি চাব পাৰে। এইটোৰ বিষয়ে মই নেদেখাওঁ। আৰু বাকী থাৰ্ড যোনটো আহিছে এইটো ইনভাইটিং নমিনেশ্যন ফৰ দ্য পোষ্ট অফ ইনস্পেক্টৰ, ছাব ইনস্পেক্টৰ, এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ এণ্ড হেড কনষ্টেবল। এই দুটা বিষয়ে মই আপোনালোকক এতিয়া জনাম। এতিয়া মই ইয়াতে ক্লিক কৰি পেলাই আপোনালোকক অফিচিয়েল নটিফিকেশ্যনখন এবাৰ দেখাই দিছোঁ। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। এইখন 25 নৱেম্বৰত ওলাইছে আৰু এতিয়া মই বাকী ডিটেইলছখিনি আপোনালোকক দেখাই যাওঁ কেনেকৈ কি পোষ্ট আছে। প্ৰথমতে যোনটো এছিষ্টেণ্টৰ আছে তাত 15টা পোষ্ট আছে আৰু এইকেইটাৰ যোনটো পষ্টিং হ'ব অল ইণ্ডিয়া বেচিছত হ'ব। আমাৰ অসমতো য'ত NI অফিচ আছে তাতো হোৱাৰ প্ৰবেবিলিটি আছে। ইয়াতে যোনটো পে দিছে লেভেল 6 ইন পে মেট্ৰিক্স, তাৰমানে 35,400 1,12,400লৈকে চেলাৰী দিছে। নেক্সট ষ্টেন'গ্ৰাফাৰ, তাৰ কাৰণে একেই চেলাৰী স্কেলটো হয়, লেভেল পে স্কেল লেভেল 6 হয়। ইয়াৰ কাৰণে 20টা পোষ্ট আছে। তাৰপিছতে আপাৰ ডিভিজন ক্লাৰ্কৰ আছে আৰু এইটো যোনটো পে স্কেল হৈছে এইটো লেভেল 4ৰ হয়। 25,000 পৰা 81,000লৈকে আপোনালোকৰ চেলাৰী থাকিব। 8টা পোষ্ট আছে। আৰু ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2ৰ পোষ্ট আছে। এইটো লেভেল 4 মেট্ৰিক্স পে মেট্ৰিক্সত যাব। এইটো 16টা পোষ্ট আছে। তাৰপিছত লোৱাৰ ডিভিজন ক্লাৰ্ক আছে, 22টা পোষ্ট আছে। আৰু এই পোষ্টসমূহৰ কাৰণে এতিয়া যোনটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে কি বিচাৰিছে মই সেইটো এবাৰ আপোনালোকক দেখাই দিছোঁ। এইখন যোনখন অফিচিয়েল নটিফিকেশ্যনখন হয় আপোনালোকৰ ৱেবছাইটত গৈ ডাউনলোড কৰি পেলাই ইয়াৰ পৰা এনেকৈ ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰি পেলাই আপোনালোকে ইয়াতে যোনখন এপ্লিকেশ্যন ফৰ্ম হয় এখন অফলাইন কৰিব লাগিব। এপ্লিকেশ্যন কৰা প্ৰচেছটো মই দেখাই দিম। এই এডভাৰটাইজমেণ্টৰ শেষৰ ফালে এপ্লিকেশ্যন ফৰ্মখনো দিয়া আছে। সেইখন আপোনালোকে ডাউনলোড কৰি পেলাই বাকীখিনি কেনেকৈ কৰিব লাগিব চাই ল'ব। এইটো যোনটো এছিষ্টেণ্টৰ পোষ্ট আছে তাত এইখিনি গোটেইখিনি দি দিছে, কি কেনেকৈ চেলাৰী থাকিব, এলিজিবিলিটি কি বিচাৰিছে, এইখিনি আপোনালোকে এবাৰ চাই ল'ব। ইয়াৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি বিচাৰিছে। কম্পিউটাৰ যদি জানে আপোনালোকে গ্ৰেজুৱেট হয় এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত এইখিনি ডিউটিছখিনি দিছে, এইখিনি আপোনালোকে এবাৰ পঢ়ি চাই ল'ব। তাৰপিছত ষ্টেন'গ্ৰাফাৰ যোনটো পোষ্ট হয় সেইটোৰ কাৰণে বিচাৰিছে এলিজিবিলিটি বিচাৰিছে গ্ৰেজুৱেট আৰু কম্পিউটাৰ বিচাৰিছে। যদি গ্ৰেজুৱেট আৰু কম্পিউটাৰ থাকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে কেইবাটাও দিছে, ইয়াৰ পৰা আপোনালোকে চাই ল'ব কোনটো এলিজিবিলিটি আপোনালোকৰ মিলে। যোনটো আপাৰ ডিভিজন ক্লাৰ্ক হয় সেইটোৰ কাৰণে এলিজিবিলিটি বিচাৰিছে প্ৰথমতে A নয়তোবা B এপ্ৰপ্ৰিয়েট এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ 12 পাছ possessing appropriate educational qualifications and experience but 12th class pass from a recognized university এনেকৈ ধৰণৰ আছে। এইখিনি পঢ়ি চাই ল'ব। ডিউটিছখিনি দিয়া আছে। আৰু তাৰপিছত ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 এইটো কাৰণে 16টা পোষ্ট আছে। ইয়াৰ কাৰণে তেনেধৰণৰ গ্ৰেজুৱেট উইথ আপোনাৰ ষ্টেন'গ্ৰাফাৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। তাৰপিছত লোৱাৰ ডিভিজন ক্লাৰ্ক আছে। লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে 12 পাছ বিচাৰিছে।
এইখিনি চাই ল'ব আৰু আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে এই পষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব এপ্লাই কৰা যোনটো প্ৰচেছ হয় এইখন দিছে এপ্লিকেশ্যন ফৰ্মখন এইখন আপোনালোকে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে এইটো লিখি পেলাই এইটো 3 নম্বৰ যোনটো পইণ্ট দিয়া আছে আপোনালোকে ফিল কৰাৰ পিছতে ডকুমেণ্টছখিনি গোটেইখিনি যি কৈছে তেনেকৈ ধৰণৰ ফিল কৰি পেলাই এইখিনি যোনখিনি ডকুমেণ্টছ ইয়াত লিখা আছে এইখিনি এবাৰ পঢ়ি চাই ল'ব দেই এইখিনি ডকুমেণ্টছৰ লগত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল কৰি পেলাই এইটো যোনটো এড্ৰেছ দিয়া আছে দ্য SP এডমিনিষ্ট্ৰেশ্যন NIA হেডকোৱাৰ্টাৰ CGO কমপ্লেক্স ৰডি লোড নিউ দিল্লী 11003 এইটো এড্ৰেছত আপোনালোকে পঠাব লাগিব 2 মাহৰ ভিতৰত ফ্ৰম দ্য ডেট অফ পাব্লিকেশ্যন অফ দিছ এডভাৰটাইজমেণ্ট ইন দ্য এমপ্লয়মেণ্ট নিউজ এইটো যোনটো নিউজটো হয় এইটো ওলাইছিলে 25 নৱেম্বৰ তাৰমানে 25 নৱেম্বৰৰ পৰা আপোনালোকৰ ওচৰত 2 মাহ সময় আছে সেইকাৰণে আপোনালোক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় 2 মাহৰ ভিতৰত আপোনালোকে আৰামছে এইখিনি পষ্টখিনিৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছত নেক্সট যোনকেইটা ভেকেঞ্চিজ আহিছে সেইকেইটা ভেকেঞ্চিৰ বিষয়ে মই আপোনালোকক দেখাই দিছোঁ আৰু ইয়াৰ 11 নৱেম্বৰত এইটো ওলাইছিলে এডভাৰটাইজমেণ্টটো আৰু ইয়াৰ কাৰণে এইখিনি পোষ্ট দিছে ইনস্পেক্টৰৰ পোষ্ট আছে 55টা সাব ইনস্পেক্টৰ পোষ্ট আছে 64টা এছিষ্টেণ্ট সাব ইনস্পেক্টৰ পোষ্ট আছে 40টা আৰু হেড কনষ্টেবলৰ পোষ্ট আছে 40টা এইকেইটা অল ইণ্ডিয়া বেচিছ ৰিক্ৰুটমেণ্ট মানে লোকেশ্যন হ'ব জব লোকেশ্যন আপোনালোক যদি এনেকুৱা ধৰণৰ চাকৰিৰ কাৰণে ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰিব পাৰিব ইয়াতো ফৰ্মখন দিয়া আছে লাষ্টৰ ফালে মই দেখাই দিম আৰু এইটো একে to the SP admin NIA headquarter opposite CGO complex Lodi Road New Delhi 11003 এইটো 45 ডেজৰ ভিতৰত আপোনালোকৰ ডকুমেণ্টছখিনি এইখিনি যোনখিনি দিয়া আছে সেইখিনি হতে এপ্লিকেশ্যন ফৰ্মখনৰ হতে আপোনালোকে এপ্লাই কৰিব লাগিব ইয়াতে কোৱালিফিকেশ্যন বেলেগ বেলেগ হয় এই কোৱালিফিকেশ্যনখিনি এবাৰ চাই ল'ব দেই ইয়াতে সব কোৱালিফিকেশ্যন আৰু কি লাগে এইখিনি মেনশ্যন কৰিছে আপোনালোকে এবাৰ পঢ়ি চাই ল'ব পাৰিব যেনেকৈ সাব ইনস্পেক্টৰৰ পোষ্ট আছে নাম্বাৰ অফ পোষ্ট ক্লাছিফিকেশ্যন অফ দ্য পোষ্ট চেলাৰী এইখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব ইয়াতে মেনশ্যন কৰা আছে এইখিনি চাব ডিউটিজ আপোনালোকৰ কি থাকিব এই গোটেইখিনি চাই পেলাই আপোনালোকৰ নিজৰ লগত যোনটো বস্তু এপ্ৰপ্ৰিয়েট হয় সেই হিচাপে আপোনালোকে যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেতিয়া এপ্লাই কৰিব পাৰিব আৰু এইখন এপ্লাই কৰা যোনখন ফৰ্ম হয় ইয়াতে আপোনালোকে পোষ্টটোৰ কথা লিখি দিব তাৰপিছত নাম ডেট অফ বাৰ্থ এইখিনি গোটেইখিনি লিখি পেলাই 45 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰি দিব পাৰিব এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কোনোবা যদি এই চাকৰিসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হয় তেওঁলোকো এপ্লাই কৰিব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ